যিবোৰ চিন্তাই আপোনাৰ ৰাতিৰ টোপনি কাঢ়ি লৈ গৈছে, যিবোৰ ভয়ে আপোনাক অকলশৰীয়া অনুভৱ কৰিবলৈ বাধ্য কৰাইছে, যিবোৰ কনফিউজৰ বাবে আপোনাৰ বুকুত এটা বোজা হৈ আছিল, এই সকলোবোৰ যদি এদিন আপোনাৰ বাবে সকলোতকৈ ডাঙৰ শক্তি হৈ যায়, যিবোৰ প্ৰশ্নই আপোনাৰ বাবে অশান্তিৰ কাৰণ হৈ আছিল, সেই প্ৰশ্নবোৰৰ উত্তৰ বাহিৰত নহয়, আপোনাৰ সমৰ্পণত লুকাই আছিল। আপুনি এতিয়া একো বুজাৰ প্ৰয়োজন নাই। এতিয়া আপুনি যুঁজিবও নালাগে। এতিয়া আপুনি এই জীৱনটোও চম্ভালি লোৱাৰ প্ৰয়োজন নাই। এতিয়া কেৱল আপুনি এটা কাম কৰিব লাগিব। সমৰ্পণ কৰক। হয়, নিজৰ সকলোবোৰ ভয়, নিজৰ সকলোবোৰ চিন্তা, সেই সকলোবোৰ বস্তু, যিবোৰ বস্তু আপোনাৰ কণ্ট্ৰলত নাই, সেই সকলোবোৰ ব্ৰহ্মাণ্ডৰ ওচৰত সমৰ্পণ কৰি দিয়ক। কাৰণ আপুনি যেতিয়া এৰি দিব, তেতিয়াইতো ব্ৰহ্মাণ্ডই আপোনাক ধৰি ল'ব। যেতিয়া আপুনি চাৰেণ্ডাৰ কৰিব, তেতিয়া ইউনিভাৰ্ছে আপোনাৰ বাবে ৰাস্তা বনাই দিব। আৰু সমৰ্পণ কৰাৰ পিছত যিবোৰ পোৱা যায়, সেইবোৰকে মানুহে চমৎকাৰ বুলি কয়। আচলতে সেইবোৰ আপোনাৰ ভৰসাৰ পৰিণাম হয়। সেইবাবেই আজি আহক এটা বেলেগ ধৰণৰ সম্পৰ্ক গঢ়ি তোলো ব্ৰহ্মাণ্ডৰ সৈতে। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজীলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব থেংক ইউ ইউনিভাৰ্ছ, জয় বজৰং বুলি। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া আহক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ, য'ত আমি সকলোবোৰ কণ্ট্ৰল কৰিব এৰি দিম আৰু ব্ৰহ্মাণ্ডৰ ওপৰত ভৰসা কৰিবলৈ আৰম্ভ কৰি দিম। কাৰণ আজিৰ পৰা আপোনাৰ চিন্তাবোৰ আৰু আপোনাৰ হৈ থকা নাই, সেইবোৰ ব্ৰহ্মাণ্ডৰ দায়িত্ব হৈছে। আৰু ব্ৰহ্মাণ্ডই কেতিয়াও কোনো ব্যক্তিৰ দায়িত্ব আধৰুৱা কৰি এৰি নিদিয়ে। তেনেহ'লে চিন্তা কিহৰ বাবে কৰিব লাগে? চিন্তা এটা এনেকুৱা শব্দ যিটো শুনাৰ লগে লগে বুকুত কিবা এটাই বিন্ধিব ধৰে, মন গধুৰ হৈ যায় আৰু এনেকুৱা লাগে যেন ভিতৰত কিবা এটা অদৃশ্যই খেলিমেলি লগাই আছে। কিন্তু আপুনি কেতিয়াবা গভীৰভাৱে এইটো বুজিবলৈ চেষ্টা কৰিছেনে যে চিন্তা আমাৰ মনলৈ কিয় আহে? এইটো আমাৰ বাবে কিবা বিপদজনক নেকি? নে এইটো আমাৰ মনৰ ভ্ৰম? সত্য এইটোৱে হয় যে আমাৰ মস্তিষ্ক আমাৰ সকলোৰে বাবে এটা শক্তি হয় আৰু সেই মস্তিষ্কই আমাৰ সকলোতকৈ দুৰ্বলতাৰ কাৰণ হৈ পৰে। মস্তিষ্কৰ এটাই ভূমিকা থাকে, আপোনাক বচাই ৰখা। যদি মস্তিষ্কই হঠাতে কোনো বিপদ অহা গম নাপায়, তেতিয়া সেই বিপদটো কল্পনা কৰিবলৈ ধৰে। ভৱিষ্যতৰ কিছুমান এনেকুৱা ছবিৰ কল্পনা কৰে যিবোৰ এতিয়াও সংঘটিত হোৱাই নাই, কিন্তু সেইবোৰ ইমানেই সঁচা যেন লাগে, ফলত আপুনি ভয় খাবলৈ ধৰে। যিদৰে এতিয়াই সকলোবোৰ ধ্বংস হৈ যাব। যিকোনো সৰু এটা সমস্যাই মস্তিষ্কই 10 গুণ বেছি ডাঙৰ কৰি দেখুৱায়। এনেকুৱা ক্ষেত্ৰত কি হয়? আপোনাৰ হৃদস্পন্দন বৃদ্ধি হয়, সিদ্ধান্তবোৰ ঠিকমতে ল'ব নোৱাৰা হয়। এই সকলোবোৰ কিয় হয়? কাৰণ শৰীৰটোৱে ভাবিছে যে কিবা এটা বিপদ আহিছে, কিন্তু আচলতে একোৱেই হোৱা নাই। এতিয়া আপুনি ভাবক, যদি প্ৰতিদিনে আপুনি এই অৱস্থাত জীয়াই থাকে, তেতিয়া আপোনাৰ মনলৈ কোনো ক্ৰিয়েটিভিটি নাহিব। আপোনাৰ দৈনন্দিন কাম কাজবোৰতো বাধা আহি যাব। আৰু সকলোতকৈ ডাঙৰ কথা, সেই সময়ত আপুনি লাহে লাহে ঈশ্বৰৰ পৰা বিচ্ছিন্ন হৈ যায়। সেই শক্তি, সেই জ্ঞান যিটো ব্ৰহ্মাণ্ডৰ পৰা পোৱা যায়, সেই সকলোবোৰ আপোনাৰ ওচৰলৈ অহাটো বন্ধ হৈ যায়। আপুনি ভালদৰে চিন্তা কৰিব নোৱাৰা হৈ যায়, অনুভৱ কৰিব নোৱাৰা হৈ যায়। কেৱল আপুনি জীয়াই থাকিব লাগে বাবেই জীয়াই থাকে। কিন্তু ইউনিভাৰ্ছে এইটো নিবিচাৰে। ইউনিভাৰ্ছে বিচাৰে যে আপুনি সহজভাৱে জীয়াই থাকক, য'ত আপোনাৰ মনলৈ একো ভয়ভাৱ নাহে, য'ত কেৱল বিশ্বাস থাকে। সেয়েহে যদি এতিয়াৰ পৰা আপোনাৰ এনজাইটি হয়, যদি বুকুৰ ধপধপনি বাঢ়ি যায় আৰু মনটোৱে যদি কয়, এতিয়া মোৰ কি হ'ব, বহুত ভয় লাগিছে, তেনেকুৱা ক্ষেত্ৰত তেতিয়া আপুনি তাতেই ৰৈ যাব আৰু নিজকে ক'ব যে এতিয়া যিবোৰ হ'ব, ব্ৰহ্মাণ্ডৰ ইচ্ছামতেই হ'ব। মই আৰু একো চিন্তা নকৰোঁ। মই কেৱল বিশ্বাস কৰিম ব্ৰহ্মাণ্ডৰ ওপৰত। ইয়াৰ পৰাই
হিলিং আৰম্ভ হয়। এই ঠাইৰ পৰাই চমৎকাৰৰ জন্ম হয়। যেতিয়া আপুনি এৰি দিয়ে, ইউনিভাৰ্ছে তেতিয়া ধৰি লয়। যেতিয়া মানুহে সকলোবোৰ এৰি দিয়ে, হাৰ মানি নহয়, বৰং এইটো বুজি লয় যে মই এতিয়া চম্ভালিব নোৱাৰোঁ, এতিয়া ব্ৰহ্মাণ্ডই চম্ভালি লওক। চাওক, আমি সকলোৱে সকলোবোৰ বস্তু কণ্ট্ৰল কৰিব বিচাৰোঁ। সকলোবোৰ বস্তু আমাৰ প্লেনিং মতে হোৱাটো বিচাৰোঁ। একো যাতে অসুবিধা নহয়, একো যাতে সমস্যা নহয়। আমি কেৱল বিপদমুক্ত হৈ থাকিব বিচাৰোঁ। আৰু এই ইচ্ছাটোৱে যেতিয়া আমাৰ অধিক হৈ যায়, তেতিয়া ইউনিভাৰ্ছৰ শক্তিৰ সন্মুখত আমি বাধাৰ প্ৰাচীৰ হৈ থিয় দিওঁ। আৰু তেতিয়া ইউনিভাৰ্ছে কয় যে যেতিয়ালৈ আপুনি সকলোবোৰ নিজেই কৰিব বিচাৰিব, তেতিয়ালৈ মই দূৰতেই থাকিব লাগিব। কাৰণ ইউনিভাৰ্ছে সেইজন ব্যক্তিকে দিয়ে যিয়ে নিজকে ইউনিভাৰ্ছৰ ওচৰত সমৰ্পণ কৰে। এতিয়া ভাবক, আপুনি সকলোবোৰ নিজেই কণ্ট্ৰল কৰি আপুনি কি লাভ কৰিলে। আৰু যেতিয়া আপুনি নিজৰ কণ্ট্ৰল এৰি ব্ৰহ্মাণ্ডৰ ওচৰত নিজকে সমৰ্পণ কৰিব, তেতিয়াৰ পৰা আৰম্ভ হ'ব চমৎকাৰ। সমৰ্পণ কৰাটো কোনো দুৰ্বলতা নহয়, এইটো সকলোতকৈ পবিত্ৰ শক্তি হয়। কাৰণ এই সংসাৰত সমৰ্পণ কৰিবলৈ এটা সাহস লাগিব। সকলোবোৰ ব্ৰহ্মাণ্ডৰ ওচৰত এৰি দিবলৈ সাহস লাগিব। সন্মুখত যদি এন্ধাৰ হৈ থাকে, ৰাস্তাটো যদি দেখা পোৱা নাযায়, তেতিয়াও আপুনি ক'ব লাগিব যে মই আগুৱাই যাবই লাগিব। কাৰণ সেই সময়ত ইউনিভাৰ্ছে মোৰ হাতত ধৰি আগুৱাই লৈ যাব। এইটো চাৰেণ্ডাৰ হয়। যেতিয়া আপুনি কণ্ট্ৰল কৰিবলৈ এৰি দিব, তেতিয়া ইউনিভাৰ্ছে এণ্ট্ৰি কৰে। আপুনি যিটো সাৱটি লৈ আছে সেইটো তেনেকুৱা অৱস্থাৰে থাকিব। ইউনিভাৰ্ছে সেইটো বেটাৰ কৰি বনাব নোৱাৰে, কাৰণ আপোনাৰ হাতৰ মুঠিটো বন্ধ হৈ আছে। যেতিয়াই আপুনি হাতৰ মুঠিটো খুলি দিব, তেতিয়াই সেই দুৱাৰখন খোলা যাব, যাৰ বিষয়ে আপুনি কেতিয়াও ভবাই নাছিল। ইউনিভাৰ্ছে তেতিয়াই আপোনাৰ বাবে সকলোবোৰ কৰিব, যেতিয়াই আপুনি ইউনিভাৰ্ছৰ ওচৰত নিজকে সম্পূৰ্ণৰূপে সমৰ্পণ কৰি দিব। ইউনিভাৰ্ছে কেৱল আপোনাৰ কামবোৰে কৰি নিদিয়ে, ইউনিভাৰ্ছে আপোনাক হাতত ধৰি আগুৱাই লৈ যাব। আপোনাক অকলশৰীয়া কৰি ইউনিভাৰ্ছে কেতিয়াও এৰি নিদিয়ে। ইউনিভাৰ্ছ আপোনাৰ সকলো সময়তে লগত থাকিব। মনত ৰাখিব, যিয়ে ত্যাগ কৰিব পাৰে তেওঁই প্ৰাপ্তি কৰে, আৰু যিয়ে নিজৰ কণ্ট্ৰলত সকলোবোৰ ৰাখিব বিচাৰিব, তেওঁ কেৱল চিন্তা, হতাশা এইবোৰেই পাব। কেৱল আজি আপুনি এটা সিদ্ধান্ত লওক আৰু ব্ৰহ্মাণ্ডক কওক যে মোক একো নালাগে ব্ৰহ্মাণ্ড। কেৱল আপোনাৰ ইচ্ছামতেই সকলোবোৰ হ'ব ব্ৰহ্মাণ্ড। আৰু বিশ্বাস কৰক যে এই সিদ্ধান্তটো আপুনি ভবাতকৈ বহুত সুন্দৰ হ'ব। এতিয়া আপুনি য'তেই আছে, কিছু সময়ৰ বাবে চকু বন্ধ কৰি শান্ত হৈ লওক। নিজৰ দুয়োটা চকু বন্ধ কৰি এটা দীঘলীয়া উশাহ লওক। অনুভৱ কৰক যেন এই দীঘলীয়া উশাহটোৱে আপোনাৰ ভিতৰৰ সকলোবোৰ দুখ, চিন্তা, বেদনাক লাহে লাহে বাহিৰলৈ উলিয়াই লৈ আহিছে। এতিয়া আপোনাৰ মনৰ চকুৰে চাবলৈ চেষ্টা কৰক। আপুনি এখন নীলা আকাশৰ তলত থিয় হৈ আছে। সকলোফালে কেৱল নীৰৱতা। আৰু আপোনাৰ ভিতৰত কিবা এটা আছে যিটো বহুত গধুৰ গধুৰ যেন লাগিছে। সেইটো হ'ল আপোনাৰ চিন্তা। এতিয়া কল্পনা কৰক যে আপোনাৰ ভিতৰত যি চিন্তা আছে, সেইটো এটা নীলা উজ্জ্বল শক্তি হৈ গৈ আছে। প্ৰতিটো ভয়, প্ৰতিটো অসুৰক্ষিত ভাৱ, প্ৰতিটো দুখ বেদনা এতিয়া এটা নীলা ৰশ্মিৰ আকাৰ ল'বলৈ ধৰিছে। এতিয়া চাওক, এই নীলা ৰঙৰ শক্তিটো আপোনাৰ হৃদয়ৰ পৰা ওলাই ওপৰলৈ যাবলৈ ধৰিছে, লাহে লাহে আকাশৰ ফালে। যিমানেই এই নীলা শক্তিটো ওপৰলৈ গৈ আছে, আপোনাৰ মনটো পাতল হ'বলৈ ধৰিছে, আপোনাৰ শৰীৰটো শান্ত হ'বলৈ ধৰিছে। এতিয়া সেই নীলা শক্তিটোক চাওক, আকাশত গৈ ব্ৰহ্মাণ্ডৰ অনন্ততাত সোমাই গৈছে। আপুনি সেইটো এৰি দিলে। আপুনি আপোনাৰ চিন্তাবোৰ ব্ৰহ্মাণ্ডক সমৰ্পণ কৰি দিলে। এতিয়া কোনো ভয় নাই, কোনো শংকা নাই, কেৱল শান্তি আছে। গভীৰ, দিব্য, নিৰ্মল শান্তি। এই সময়ৰ পৰাই ইউনিভাৰ্ছে কাম কৰিবলৈ আৰম্ভ কৰি দিব, আপোনাৰ বাবে, আপোনাৰ ভালৰ বাবে। প্ৰিয় দৰ্শক, ভিডিঅ'টো যদি ভাল লাগিছে,
চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।